তো সেই গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালেই আকৌ এটি নতুন আপডেট লৈ আপোনালোকৰ মাজলৈ আহি গ'লোঁ সকলোৱে যাতে গম পাইছেই যে আসাম পুলিচ AB UB কামাণ্ডো আৰু থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ এক্সাম কেতিয়া হ'ব আৰু কিমান নম্বৰ আহিব সকলো গম পাই চিলেবাছ দিলে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ সময় হৈছে 3 ঘণ্টা আৰু থাৰ্ড গ্ৰেডৰ হ'ব 175টা কুৱেশ্যন আৰু ফ'ৰ্থ গ্ৰেডৰ 150টা কুৱেশ্যন সেইকাৰণে আপোনালোকে ভালকৈ চাই চিতি আনচাৰটো দিব যাতে নিগেটিভ মাৰ্ক বেছিকৈ আপোনালোকে পাবলৈ সক্ষম নহয় আৰু কথা হ'ল কি এতিয়া আসাম পুলিচ AB UB কামাণ্ডো 3 অক্টোবৰৰ পৰা ফিজিকেল টেষ্ট হ'ব আৰু ৰিটেন কেতিয়া হ'ব ভাইবা কেতিয়া হ'ব হয়তো কোনো নাজানে অসম আৰক্ষী হয়তো ৰিটেন ডিচেম্বৰত পাতিব পাৰে আৰু ভাইবা টেষ্ট ডিচেম্বৰ লাষ্টৰে নৱেম্বৰত ইলেকশ্যন আছে পঞ্চায়তৰ সেইকাৰণে ডিচেম্বৰতে কিবা এটা আশা কৰিব পাৰি ৰিটেনৰ 3 অক্টোবৰৰ পৰা যদি ফিজিকেল টেষ্ট হয় তেন্তে 20-25 দিনমানতো মেক্সিমাম লাগি যাব ফিজিকেল টেষ্ট শেষ হ'বলৈ সেইকাৰণে নৱেম্বৰতো কোনো পধ্যে ৰিটেন পাতিব নোৱাৰে নৱেম্বৰ পঞ্চায়তৰ ইলেকশ্যন আছে ডিচেম্বৰতে ৰিটেন পাতিব আৰু যদি পাতে ডিচেম্বৰত পাতিব আৰু ডিচেম্বৰ লাষ্টলৈ হয়তো ভাইবা টেষ্ট হৈ যাব আৰু আপোনালোকে গম পাইছে যে চব ফিল্ডতে এইকেইদিন বোকা পানী হৈছে আপোনালোকে ক'ত প্ৰেক্টিছ কৰিছে কমেণ্টত জনাব আৰু আমিতো ফিল্ডত প্ৰেক্টিছ কৰিব পৰা নাই ৰাস্তাতে লাহে লাহে দৌৰ মাৰি আছোঁ আৰু লং জাম্পো টোটেলি বন্ধ হৈ গৈছে লং জাম্প মোৰ যেনে তেনে আহিছিলে কিন্তু এতিয়া নমৰা লং জাম্প মাৰিবলৈ টোটেলি বাদেই দিলোঁ সেইকাৰণে এতিয়া লং জাম্প কি হয় নাজানো তথাপিতো ট্ৰাই কৰিম নিজকে বেষ্ট কৰিব সদায় এইটোৱে ভাবোঁ কি নিজকে বেষ্ট কৰিম তথাপিতো এতিয়ালৈকে পৰা নাই ফিল্ডৰ অৱস্থাতে গোটেই ফিল্ডত দৌৰ মাৰিব নোৱাৰোঁ গোটেই বোকা পানী লাগি অৱস্থা বেয়া হৈ যায় সেইকাৰণে বহুত টাইমো চোৱা নাই ভালেকেইদিন আৰু যাতে ফিল্ডখন শুকাওক 3 অক্টোবৰ মাহটোতো ধুনীয়াকৈ না ৰ'দ হ'ব না বৰষুণ হ'ব ধুনীয়াকৈ ঠাণ্ডা দিন পৰিব আপোনালোকে ফিজিকেল বহুত টাফ হ'ব আৰু কাটঅফো হাই যাব পাৰে কাৰণ বহুত টাইম পাই গ'ল বহুত ডেট পিছুৱাই দিলে সেইকাৰণে আপোনালোকে পূৰা হাৰ্ড প্ৰেক্টিছ কৰক মোৰ নিজৰ কথা ক'বলৈ নাযাওঁ মোৰ নিজৰ চবতে বেয়া ফিজিকেল বেয়া ৰিটেন বেয়া চবতে বেয়া আপোনালোকে হয়তো ভিডিঅ'বোৰত দেখিছে মই কোনো ধৰণৰ মোৰ ৰানিং টাইম দেখুওৱা নাই মোৰ লং জাম্প দেখুওৱা নাই হয়তো আপোনালোকে গম পাইছে ভিডিঅ'বোৰত নিজে দেখিছে কিছুমানে যদি চাইছে ভিডিঅ'বোৰত দেখিছে লাষ্টলৈকে মই কোনো ধৰণৰ ৰানিং টাইম দেখুওৱা নাই কোনো ধৰণৰ মই লং জাম্প দেখুওৱা নাই মই ইমানটো মাৰিলোঁ মোৰ ফিজিকেল বেয়া মোৰ ৰিটেনো বেয়া সেইকাৰণে ক'বলৈ নাযাওঁ মই অকল এই চেনেলটোত অকল আপডেটেই দিওঁ আপোনালোকে দেখিছে ভিডিঅ'বোৰত অকল আপডেট দিওঁ বেলেগ একো কোনো ধৰণৰ মই হেৰি দিয়া নাই ৰানিং টাইম দিয়া নাই লং জাম্প দিয়া নাই আপোনালোকে যদি পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো যদি লাষ্টলৈকে চাই আছে তেন্তে ভিডিঅ'টো লাইক কৰি দিব এতিয়া কথা হ'ল কি সকলোৱে কৈ আছে কি আসাম পুলিচতো নিগেটিভ মাৰ্ক দিব নেকি সেইটো কোনো ধৰণৰ আপডেট দিয়া নাই আসাম পুলিচত যদি নিগেটিভ মাৰ্ক দিয়ে তেন্তে ৰিটেনতো বহুত টাফ যাব ৰিটেনটো টাফ হ'বই এবাৰ ফিজিকেলো টাফ হৈ যাব কাৰণ বহুত টাইম দিছে বহুত ল'ৰাই লং জাম্প এক্সিট আনিছে ৰানিং ভাল টাইম আনিছে সেইকাৰণে আপোনালোকে পূৰা প্ৰেক্টিছ কৰি থাকক যাতে ভাল টাইমে এটা আনে আৰু ৰিটেনৰ কাৰণে পূৰা লাগি থাকক কাৰণ ৰিটেনতো নিগেটিভ মাৰ্ক দি দিব পাৰে মামাৰ কোনো হেৰি নাই আপোনালোকে হয়তো গম পাইছে যে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড APSC UPSC লেভেলত পাতিম বুলি কৈ দিলে APSC লেভেলত আপোনালোকে গম পাইছে এতিয়া APSC লেভেলত নেপাতি এতিয়া নিগেটিভ মাৰ্ক দি দিলে সেইকাৰণে আপোনালোকে আসাম পুলিচতো দি দিব পাৰে সেইকাৰণে আপোনালোকে ভালকৈ চাই থাকক তো আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আকৌ এটা নেক্সট ভিডিঅ'ত আপোনালোকে লগ পাম বাই বাই